টাৰ্গেট আছিলে আমি সেইটো ফুলফিল কৰিছোঁ। ঠিক তেনেদৰে এইবাৰ আমি বহুতখিনি প্ৰগ্ৰেম আমি আগৰ পৰাই ইনিচিয়েট কৰিছোঁ, কাৰণ আমাৰ যোনটো আমাৰ প্লেণ্টেশ্যন বা যোনটো চিডলিং টেকনিক্স ইয়াত আমাৰ ফিল্ডত যোনটো কৰা হয়, সেইখিনি আমি প্ৰায় এবাৰ বহুত আগৰ পৰা আমি যিহেতু আমাৰ ওপৰ হাই লেভেলৰ পৰা আমাক এটা নিৰ্দেশনা আছিলে, তো আমি সেনেকৈ আগবাঢ়িছিলোঁ। ঠিক তেনেদৰে আমি নিজৰ কামখিনি সময়মতে কৰাৰ কাৰণে আজি আমাৰ নিজৰ নাৰ্চাৰীতে এৰাউণ্ড আমি 8 লাখৰ বদলি যোনটো আমাৰ টাৰ্গেট আছিলে 8 লাখৰ বদলি আমি 9 লাখ টাৰ্গেটছ আমি কমপ্লিট কৰিব পাৰিছোঁ। আমি ইয়াত কমপ্লিটলি 4-5টা কমাৰ্চিয়েল স্পেচিছ ৰাখিছোঁ, যোনটো যেনেকৈ আমাক নিৰ্দেশ আছিলে, ঠিক সেনেকৈ 5-6টা স্পেচিছ আমি ৰাখিছোঁ আৰু আশা ৰাখিছোঁ এইখিনি যোনখিনি আমাৰ চিডলিংছ আছে এইখিনি প্ৰায় আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি আৰু পাৰিলে আমি বেলেগ ডিষ্ট্ৰিক্টকো যাতে আমি সহায় কৰিব পাৰোঁ, আমি তেনেকৈ এটা ৰেঞ্জ অফিচাৰ খুব ভাল কাম কৰিছে, তেওঁৰ গাইডেঞ্চ আছে, তেওঁ এজন এক্সপিৰিয়েঞ্চ ৰেঞ্জাৰ। প্ৰায় তেওঁৰ এই গাইডেঞ্চবিলাক আগৰ পৰা আমি ফ'ল' কৰিছোঁ। নতুন ষ্টাফ আছে, তেওঁলোকৰ এই ফিল্ড প্ৰেক্টিছৰ যোনখিনি কাম আছিলে সেইখিনি খুব ভাল হ'ল। ভাল হোৱাৰ কাৰণে আজি সময়মতে আমাৰ যোনটো চিডলিং মৰ্টেলিটি ৰেট সেইটো আমি খুব ভাল পাইছোঁ। সেইকাৰণে আজি 7 নম্বৰ ৰেঞ্জ অফিচাৰৰ লগত তেওঁলোকৰ লগত লাগি থকা যোনটো ষ্টাফ আছে আমি চবকে এই কথাটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।